হয়, আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিগবৈ শাখা সমিতিৰ এটা সজাতি দলে আজি আমি আহি উপস্থিত হৈছোঁ ডিগবৈ বিধানসভা সমষ্টিৰ হলংহাবি চাহ বাগিচাৰ যি চলি থকা মডেল অংগনবাদী স্কুলত। আৰু আজি আহি আমি ইয়াত যি ধৰণে কামবোৰ চাইছোঁ, আমি একেবাৰে লাজ পাইছোঁ যে যি সময়ত আমাৰ শিক্ষাৰ ক্ষেত্ৰত চাহ জনগোষ্ঠী বা আদিবাসী ৰাইজক যেনেকৈ অসম চৰকাৰে আগবঢ়াই লৈ যাব বিচাৰিছে, সেই সময়ত কিন্তু যি ধৰণে এই ঠিকাদাৰসমূহে যি ধৰণে দুৰ্নীতি কৰিছে, ফাউণ্ডেশ্যনৰ কামত যি নেকি পিলাৰ বুলি কয়, প্ৰথম ফাৰ্ষ্ট ষ্টেপ যিকোনো কনষ্ট্ৰাকশ্যনৰ কাম কৰিলে যিটো পিলাৰ বুলি কয় বা কনষ্ট্ৰাকশ্যনৰ কাম আৰম্ভ কৰাৰ টাইমত যিটো নেকি গিটি 3-4 ব্যৱহাৰ কৰিব লগা হয় বা গিটি ব্যৱহাৰ কৰিব, ইয়াত নেকি যিটো আনৰেকগনাইজ, যিটো ৰেকগনাইজে নহয়, সেই পাথৰ আৰু আপোনাৰ চেণ্ড গ্ৰেভেলৰ মেটেৰিয়েল তেখেতলোকে ইউজ কৰি অকল ফাউণ্ডেশ্যনৰ নহয় পিলাৰৰো কাম কৰিছে। গতিকে আমি অসম শান্তি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি বিধায়ক মহোদয়ক এটা কথা আমি সুধিব বিচাৰোঁ যে এই যে স্কুলসমূহ আহে বা যিসকল ঠিকা কৰে, আপোনাৰে মানে পুহি থকা এই আপোনাৰ ঠিকাদাৰসমূহ নহয় জানো, যি মানে কিবা কমিশ্যন দি মেলি আপোনাৰ পৰা এই কামবোৰ লয়। গতিকে আপোনাক আমি কথা ক'ব বিচাৰিছোঁ যে এইবোৰ কাম কিন্তু আমি সহ্য নকৰোঁ। চাহ বাগিচাত আমি কাম এইবোৰ সহ্য নকৰোঁ। এইবোৰ কাম বন্ধ হ'ব লাগিব। আৰু এই হলংহাবি চাহ বাগিচাত যি কাম চলি আছে, আমি অসম জাতীয় ছাত্ৰ সন্থাই কিন্তু স্পষ্টভাৱে কৈছোঁ এইটো কাম আমি বন্ধ কৰিছোঁ। এই যদি কাম কৰিব লাগিব প্ৰথমৰ পৰা কৰিব লাগিব। চেম চিগনেলৰ কাম আমি কিন্তু ইয়াত কোনো ধৰণে সহ্য নকৰোঁ। আৰু বিধায়ক মহোদয়ক কৈছোঁ, আপুনি আপোনালোকৰ ঠিকাদাৰসমূহক বুজাই দিয়ক, নহ'লে কিন্তু ইয়াৰ পৰা খেদিম কিন্তু আমি ইয়াত পিটন দিয়া হ'ব। আৰু স্পষ্ট কথা কৈছোঁ, চাহ জনজাতি ছাত্ৰ সন্থাক কিন্তু বুঢ়া আঙুলি দেখাই আপোনালোকে কিন্তু তলে তলে কাম কৰা বন্ধ কৰক। আমাৰ প্ৰতিটা চাহ বাগিচা, প্ৰতিটা গাঁও অঞ্চলত কিন্তু আমাৰ সক্ৰিয় ল'ৰাসকলে কাম কৰি আছে আৰু আপোনালোকৰ এই দুৰ্নীতিৰ ওপৰত কিন্তু চকু মেলি আছে।